বন্ধুসকল এই ঠাইডোখৰ আছে যিহেতু হাফলঙত বলকচোন আপোনালোকক হাফলঙলৈ লৈ যাওঁ আৰু হাফলঙৰ প্ৰকৃতি দেখি আপোনালোকে সঁচাকৈ বহুত ভাল পাব বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাওক So finally, Dima Hasao. Yes, boss. Ahok bondo. ভাৰতৰ অসম ৰাজ্যৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে ডিমা হাছাও সদৰ ঠাই হয় এডোখৰ জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে এই নামটো আচলতে হাফলঙৰ মালিকী ছত্ৰত থকা ব্যক্তি এজনৰ নামতে নামাকৰণ কৰা হৈছিল এই হাফলং নামটো বন্ধুসকল মহাদেৱ 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 হয় ছাৰ কেনেকুৱা লাগিছে একদম মজা লাগি গ'ল বঢ়িয়া ইমান মানে ধুনীয়া নেচাৰেল বিউটি আছে হয় এইটো অসমৰ বাহিৰলৈ নগ'লেই হৈ যায় ইমান ধুনীয়া আছে মানে হয় ইয়াতে ছুইজাৰলেণ্ড বুলি কয় ইমান মজা মানে সেইটো চাৰিওফালে পাহাৰটো চোৱা সঁচাকৈ বন্ধুসকল যদি আপোনালোকে ভাবি আছে ক'ৰবাত ফুৰিবলৈ যাম বুলি তেন্তে বন্ধুসকল মই কৈছোঁ আপোনালোকক হাফলঙলৈ আহক এবাৰ হাফলঙৰ প্ৰকৃতিৰ লগত খেলি চাওক বন্ধু চব ফাইনেলি বন্ধুসকল আই লাভ ডিমা হাছাত এটা মহাদেৱৰ মন্দিৰ চক 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 দেখাই চক মজা লাগিছে হয় বৰ ধুনীয়া আজি এইটো ছাকচেছ হৈছে আমাৰ অহাৰ কাৰণে হয় 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 বাইদেউসকলে ফটোশ্বুট দেখিছেনে ফটো